মৰ্নিং ছাত্ৰ ছাত্ৰীসকল আজি আমি স্পকেন ইংলিছৰ এটা ক্লাছ লৈ আহিছোঁ যিহেতু আমি জানিব পাৰিছোঁ যে চেণ্ট্ৰেলি টেষ্ট আৰম্ভ হ'ব লৈছে ক্লাছ 9 আৰু 10 দুয়োটা শ্ৰেণীৰ কাৰণে চ' আমি আজি কি কৰিছোঁ যে এই যে স্পকেন ইংলিছৰ চেণ্ট্ৰেল টেষ্টটো হ'ব এই চেণ্ট্ৰেল টেষ্টটোত যে তোমালোকৰ কুৱেশ্যনবোৰ কেনেধৰণৰ হ'ব পাৰে যে পচিবিলিটি কেনেকুৱা হ'ব পাৰে যে মষ্ট কমন কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে বা আমাৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ জৰিয়তে আমি কেনেকৈ বুজি পাম যে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ফেচ কৰিব যিহেতু তেওঁলোকে নিজে ঘৰত বহি তোমালোকে পৰীক্ষাটো দিবা গতিকে তোমালোকক এটা হেল্প কৰাৰ বাবে কিছু গাইড প্ৰভাইড কৰিবলৈ কাৰণে আজি আমি এই ভিডিঅ'টো বনাইছোঁ ইয়াত আমি 20টা কুৱেশ্যন ডিছকাছ কৰিছোঁ য'ত নেকি এনেকুৱা ধৰণৰ কুৱেশ্যন আছে যিখিনি সম্ভাৱনা ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যনেই এৰাইজ হোৱাৰ পচিবিলিটি আছে গতিকে তোমালোকে এই ভিডিঅ'টো চাই গ'লে আশা কৰিছোঁ তোমালোকৰ স্পকেন ইংলিছৰ মাৰ্কছ ছিকিউৰ কৰোঁতে সুবিধা হ'ব চাওঁ আহে আগবাঢ়ি যাওঁ এতিয়া চোৱা এইটো হৈছে আমাৰ ন'টিছ য'ত নেকি তোমালোকক দিয়া হৈছে যে ক্লাছ 9ৰ যিটো পৰীক্ষা আছে যিটো নেকি তোমাৰ 10 আৰু 9 যিটো আছে ক্লাছ 10 শিডিউলটো তেনেকৈ দিয়া আছে 9 6 to 11 অক্টোবৰ দিয়া আছে আৰু তেনেকৈ ডেটবোৰ দিয়া আছে আৰু তোমালোকে এটা ভিডিঅ' মই অলৰেডি বনাইছোঁ যে তোমালোকে লগইননো কেনেকৈ কৰিবা ইয়াত তোমাৰ তলত দিয়া আছে দ্য লাৰ্ণিং এপ বুলি এটা আছে সেই এপটো তোমালোকে ডাউনলোড কৰি লৈ লগইন কেনেকৈ কৰিব লাগে মোৰ ভিডিঅ' এটাত দিয়া আছে সেইটো চাই লৈ তোমালোকে লগইন কৰি ল'বা এতিয়া আমি কুৱেশ্যনখিনি আলোচনা কৰিছোঁ প্ৰথম কুৱেশ্যনটো দিছে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফৰ্ম এ চেণ্টেন্স তাৰমানে এই যে এনেকুৱা ধৰণৰ এটা শব্দ দিব যিটো শব্দত বাক্য এটাত শব্দবোৰ খেলি মেলিকৈ দিয়া থাকিব ডিছ অৰ্ডাৰ থাকিব তাত পৰা তুমি অৰ্ডাৰলি চেণ্টেন্সটো ল'ব লাগে এটা উদাহৰণ লৈছোঁ দ্য ডিষ্ট্ৰিবিউটিং গ্ৰেট চেপলিং হেড আই এ টাইম আনচাৰ হ'ব আই হেড এ গ্ৰেট টাইম ডিষ্ট্ৰিবিউটিং দ্য চেপলিং আগবাঢ়িছোঁ 2 নম্বৰ কুৱেশ্যনটো তেনেকুৱা ধৰণৰ দিব পাৰে যে দিছ প্লেচ ইজ চ' দি পেলাই তোমাক এনেকুৱা অপশ্যন দিব তিনিটা সেই অপশ্যনৰ ভিতৰত তোমাৰ আটাইতকৈ চুইটেবল অপশ্যন যিটো লাগিব সেইটো হ'ব ইয়াত যেনেকৈ উদাহৰণ দিছোঁ পিচফুলি আৰু প্লিজফুল বুলি দিছোঁ তাৰ ভিতৰত আমাৰ পিচফুল হ'ব আগবাঢ়িছোঁ 3 নম্বৰ তেনেকুৱা হোৱাট ডিড ইউ হিয়াৰ এতিয়া হোৱাট ডিড ইউ হিয়াৰ বুলি কোৱাৰ লগে লগে আমি ইয়াত দিয়া নাই কিন্তু তাত তোমাৰ এটা ভইচ ওলাব এটা ভইচ ওলাই পিনে সেই ভইচটো কাৰ লগত মিলে তেনেকুৱা ধৰণৰ এটা তোমালোকে তিনিটা শব্দ থাকিব তিনিটা শব্দ ক্ল'জলি সেই শব্দটোৰ লগত মিলি থকা নিচিনা লাগিব তাৰ ভিতৰত তুমি বাছি ল'ব লাগিব যে একচুৱেলি কোনটো শব্দ ইয়াত কৈছে যেনেকৈ উদাহৰণ এটা লৈছোঁ ইয়াত যেনিবা আমাক ৰিজাইন এনেকুৱা ধৰণৰ ক'ব পাৰে ৰিজাইন চ' আমি ৰিজাইন শব্দটো RESIGNটো আমি একচেপ্ট কৰিম তাৰপিছত ধৰা এতিয়া মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স দিব লাগে চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স টু দ্য ফলোয়িং মানে বাক্য এষাৰ দিছে আই হেভ লষ্ট মাই নিউ মোবাইল ফোন এই কথাষাৰ দিছে আই হেভ লষ্ট মাই নিউ মোবাইল ফোন এতিয়া তাৰপিছত ইয়াৰ তিনিটা ৰেছপন্স দিছে অহ গছ হোৱাই আৰ ইউ চ' কেয়াৰলেছ তাৰপিছত যে অ' গড আই এম চৰি টু হিয়াৰ ডেট ইজ দেয়াৰ অ ৱে আই কেন হেল্প ইউ তাৰপিছত দিছে আই এম নট ছাৰপ্ৰাইজ এট অল যে এই তিনিওটা বাক্যবোৰ শুনি লৈ পঢ়ি লৈ পিনে তুমি দেখিবা যে সেই কথাষাৰৰ উত্তৰটো তাৰ ৰেছপন্সটো কোনটো আটাইতকৈ বেছি ভাল হয় ইয়াত যেনেকৈ কথাটো ক'লে আই হেভ লষ্ট মাই নিউ মোবাইল ফোন গতিকে সেই ক্ষেত্ৰত যদি তুমি কোৱা অহ গছ হোৱাই আৰু চ' কেয়াৰলেছ সেইটো ইমান এপ্ৰপ্ৰিয়েট নহ'ব আই এম নট ছাৰপ্ৰাইজ এট অল এইটোও বৰ ছাৰপ্ৰাইজ নহ'ব এপ্ৰপ্ৰিয়েট নহ'ব কাৰণ তাৰ লগত এই কথাটো খুব ধুনীয়া আছে যিটো নেকি মাজৰটো আছে অহ গড আই এম চৰি টু হিয়াৰ ডেট সেইটোৱে মানুহজনক সান্তনা দিব যে অহ গড আই এম চৰি টু হিয়াৰ ডেট ইজ দেয়াৰ এ ৱে আই কেন হেল্প ইউ চ' আটাইতকৈ মডেষ্ট ৱে আটাইতকৈ চিম্পলেষ্ট ৱে আটাইতকৈ ভাল লগা মানুহজনে শুনি ভাল লগা যিটো বাক্য সেইটো হৈছে এইটো কাৰণ সেই সময়ত কোনোবা এজনে যদি তোমাৰ বন্ধু এজনে মোবাইলটো হেৰায় তেতিয়া তাক আৰু বেলেগকৈ বেয়াকৈ কোৱাতকৈ তুমি তাক আৰু এছিষ্ট কৰা তাক যদি অলপ কোমল স্বৰেৰে কথাবোৰ কোৱা তেতিয়া সেইখিনি ভাল হ'ব গতিকে এইটো গুড ইংলিছৰ এপ্ৰ'চটো হৈছে এই মাজৰ বাক্যটো অ' গড আই এম চৰি টু হিয়াৰ ডেট প্ৰথমতে তুমি তেনেকৈ ক'লা ইজ দেয়াৰ এ ৱে আই কেন হেল্প ইউ
কিবা প্ৰকাৰে মই সহায় কৰিব পাৰোঁ নেকি গতিকে এইটো হৈছে আটাইতকৈ most appropriate behavior বুলি ক'ব পাৰোঁ আগবাঢ়িছোঁ তাৰপিছত দিছে কাৰেক্ট মিনিং লাগে এভিডৰ কাৰেক্ট মিনিং যেনেকৈ তিনিটা দিয়া আছে ধৰা not serious about something strong interest in something আৰু beautiful গতিকে আমাৰ এভিডৰ যিটো মিনিং হ'ব সেইটো হৈছে strong interest in something তাৰপিছত আহিলে why did you hear what did you hear আকৌ সেই একে ধৰণৰ তেনেকুৱা ধৰণৰ ধৰা কি শুনা গৈছে ভেণ্ডাৰ wonder এনেকৈ তিনিটা ধৰণৰ তুমি wonder শব্দটো শুনে যদি কয় wonder তুমি অলপ খেলি মেলি লাগি যায় কিন্তু তাৰ ভিতৰতে তুমি অলপ ভালকৈ ধৈৰ্য ধৰি শুনিবা যে কোনটো পাৰফেক্ট হ'ব পাৰে wonder চ' তেনেকুৱা ধৰণৰ এটা পাৰ্থক্য হয় ইয়াত আমি ধৰি লৈছোঁ এইটো wonder বুলি দিছে নেক্সট এনেকুৱা ধৰণৰ ধৰা একো একেটাই কথা যিটো প্ৰথমতে 1 নম্বৰ কুৱেশ্যনটো যিটো দিছিলে যে টেপ হোৱাট ইউ হিয়াৰ এটা এটাকৈ কৈ যাব তুমি কি শুনিছা কেনেকৈ কৈ গৈ থাকিবা এটা বাক্য এটা গঠন হৈ গৈ থাকিব প্ৰথমতে তোমাক কি ক'ব সেইটো টিপিলা উইথ ক'লে তাৰপৰা ইউ লাইক টু হিয়াৰ তাৰপৰা লাইক টু হিয়াৰ এনেকৈ এটা এটাকৈ আমি ক্লিক কৰি গ'লে এটা চুইটেবল চেণ্টেন্স এটা ফৰ্ম হৈ যাব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চাবা আগবাঢ়িছোঁ 8 নম্বৰ কৈছে ইয়াতো তেনেকৈ ফিল ইন দ্য ব্লেংকছ দিছে যে ইউনিয়নছ আৰ ফৰ্ম ফৰ ডেছ কমিউনিটিজ এতিয়া ইয়াৰ ভিতৰত এই তিনিটা অপশ্যন দি আছে বেটাৰমেণ্ট ডিক্লাইন আপৰাইজিং গতিকে আটাইতকৈ ভাল কোনটো প্ৰয়োজন হ'বগৈ কাৰণ এনেকুৱাও হ'ব পাৰে তিনিওটাই প্ৰয়োগ হ'ব পাৰে কিন্তু তাৰ ভিতৰত আটাইতকৈ চুইটেবল আটাইতকৈ ভাল লগা কোনটো হয় সেইটো চাব লাগিব গতিকে ইয়াত আমাৰ যদি এই তিনিটা অপশ্যন থাকে চ' আমি সেই ক্ষেত্ৰত বেটাৰমেণ্টটো ইউজ কৰিম আগবাঢ়িছোঁ তে ইয়াতো তেনেকৈ একে ধৰণৰ দিছে যে আমাক কাৰেক্ট ফৰ্মত ল'ব লাগে 1 নম্বৰ যেনেকৈ দিছে উল্টা পুল্টাকৈ বাক্যবোৰ দিয়া থাকিব ডিজঅৰ্ডাৰলি দিয়া থাকিব তাৰ ভিতৰত আমি চিলেক্ট কৰি কোনটো প্ৰথম আহিব তেনেকৈ বাছি লৈ পিনে আমি এটা চুইটেবল চেণ্টেন্স বনাব লাগে যেনেকৈ বি এ এন আননেচেচেৰী ষ্টুডেণ্ট থিং ফৰ্মিং ইউনিয়ন হাছল দে উইল এনেকুৱা ধৰণৰ ডিজঅৰ্ডাৰলি শব্দবোৰ দিয়া থাকিব এই শব্দবোৰক লৈ পিনে আমি মালা গুঠিব লাগে যেনেকৈ they think forming a student union will be an unnecessary hassle ইয়াত এটাও শব্দ বাকী পৰি যাব নালাগিব এটা উদাহৰণ তোমালোক এইটো দিছোঁ চাবা নেক্সট হৈছে চিলেক্ট দ্য কাৰেক্ট মিনিং অভাৰ হিয়াৰ শব্দটোৰ কাৰেক্ট মিনিং লাগে ইয়াতো তেনেকৈ তিনিটা অপশ্যন দিয়া আছে যিটো অপশ্যন আটাইতকৈ বেছি ভাল হয় চ' ইয়াত হ'বগৈ আমাৰ হিয়াৰ ছামৱান আনইণ্টেনশ্যনেলি উইদাউট দ্য স্পীকাৰ্ছ নলেজ অৱশ্যে ইয়াত লক্ষ্য কৰিবা যে মিনিংটো ছেম হ'লেহে তেতিয়াহে আমি চুইটেবলটো ল'ম গতিকে ইয়াততো আমাৰ গোটেই মিনিংবোৰ বেলেগ হয় তাৰ ভিতৰত আমি জানিব লাগিব যে কোনটো মিনিং এপ্ৰপ্ৰিয়েট মিনিং হয় গতিকে এই ক্ষেত্ৰত যদি অভাৰ হিয়াৰ শব্দটো হ'ব হিয়াৰ ছামথিং ইণ্টেনশ্যনেলি উইদাউট স্পীকাৰ্ছ নলেজ মানে কোনোবা এজনে ইচ্ছা নকৰাকৈয়ে যদি শুনে মানে তেওঁ শুনিবলৈ মানে স্পীকাৰৰ নলেজত নাছিলে কিন্তু তেখেতে কিবা এটা শুনিলে আনইণ্টেনশ্যনেলি অভিপ্ৰায় নথকাকৈ শুনা সেইটোকে অভাৰ হিয়াৰ বুলি কয় নেক্সট ক্ৰামৰ মিনিংটো সুধিছে ঠিক তেনেকেই আমি অৰ্থটো জানিব লাগিব ইয়াত ক্ৰামৰ মিনিং হ'ব পুছ পিপুল অৰ থিং ইনটু এ স্মল প্লেচ আগবাঢ়িছোঁ তাৰপিছত কৈছে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ এইটো একেটাই কাৰেক্ট অৰ্ডাৰত দিছে মাই টিচাৰ মেক্স মেথমেটিক্স এপিয়াৰ লেছ ফ্ৰাইটেনিং গতিকে এইখিনি শব্দ দি পিনে আমি যিটো বাক্যৰ মালা গুঠিম সেইটো হ'ব মাই টিচাৰ মেক্স মেথমেটিক্স এপিয়াৰ লেছ ফ্ৰাইটেনিং আগবাঢ়িছোঁ 13 নম্বৰ দিছে এ মাল্টিলিংগুৱেল পাৰ্চন কেন স্পীক মোৰ দেন ডেছ লেংগুৱেজেছ মোৰ দেন ওৱানটো হ'বই নোৱাৰে 2 3 থাকিলে আমি 2 অপশ্যনটো গ্ৰহণ কৰিম 14 নম্বৰ দিছে চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স এইটো তেনেকুৱা ধৰণৰ যিটো আগতে এটা কুৱেশ্যন পাইছিলোঁ ৰেছপন্সটো কি হ'ব আটাইতকৈ ভাল ৰেছপন্স কি হ'ব এই যিটো কথাষাৰ দিছে লেটছ ক্ৰিয়েট আ স্পেচিয়েল ফটো এলবাম ফৰ আৱাৰ পেৰেণ্টছ যে আমাৰ পেৰেণ্টছৰ কাৰণে আমি এটা ফটো এলবাম বনাওঁ হা চ' সেইটো কি হ'বগৈ তাৰ আটাইতকৈ ভাল লগা যিটো ৰেছপন্স কি হ'ব যিটো নেকি গুড ইংলিছত আহে ডেটছ ছাচ এ থটফুল আইডিয়া বা এজ ইউ চে তুমি যেনেকৈ কোৱা আই এম ইণ্টাৰেষ্টেড ময়ো ইণ্টাৰেষ্টেড কিন্তু তাৰ ভিতৰত তিনিওটাই ইয়াত প্ৰযোজ্য ইয়াত তিনিওটাই হ'ব কিন্তু তাৰ ভিতৰত আটাইতকৈ চুইটেবল যিটো নেকি গুড ইংলিছত আহিব সেইটো হৈছে ডেটছ ছাচ এ থটফুল আইডিয়া সেইটো হ'ব আটাইতকৈ ভাল লগা ৰেছপন্স আগবাঢ়িছোঁ 15ত তেনেকৈ দিছে পিকচাৰ স্কুৰ শব্দটোৰ মিনিং বিউটিফুল গ্ৰীনেৰী আগলি তোমালোকে জানিব লাগিব যে তাৰ অৰ্থটো হৈছে বিউটিফুল আগবাঢ়িছোঁ ইয়াত এতিয়া কি কৰিছে
কেইটামান মানে উদাহৰণ এনেকে দিছোঁ যিটো নেকি আহে আমাৰ কি কয় স্পকেন ইংলিছৰ এপৰ জৰিয়তে যিবোৰ কুৱেশ্যন আহে তাৰ ভিতৰত এনেকুৱা কুৱেশ্যন আহে যিটো শব্দটো তোমাক বাক্যটো তোমাক দি দিব। গতিকে সেই বাক্যটো তুমি পঢ়িবা। তুমি পঢ়িবা, পঢ়াৰ পিছত সেই বাক্যটো সেই এপটোৱে শুনিব আৰু সেই শুনোতে যাতে তোমাৰ স্পষ্ট হয় তেতিয়া তেওঁ একচেপ্ট কৰিব। গতিকে এইটো হৈছে তোমাৰ নিজস্ব টাস্ক। তুমি নিজে ক'ব লাগিব, যিটো দেখিছা সেইটো পঢ়িব লাগিব আচলতে। ইয়াত আমি যেনেকৈ দেখিছোঁ, প্লিজ গুগল আউট দ্য ইনফৰ্মেশ্যন। আকৌ কৈছোঁ, প্লিজ গুগল আউট দ্য ইনফৰ্মেশ্যন। গতিকে ইয়াত কেতিয়াবা এনেকুৱাও হয়, আমি শুদ্ধ ক'লেও ভালকৈ একচেপ্ট নকৰে, গতিকে আমি 2-3বাৰ ক'বলগীয়া হয় বা কেতিয়াবা এটা এটাকৈ ধুনীয়াকৈ ক'বলগীয়া হয়, তেতিয়া আমাৰ একচেপ্ট হৈ যায়। আগবাঢ়িছোঁ। তেনেকুৱা ধৰণৰ আৰু উদাহৰণ আছে। এইটো যেনিবা ক'ব লাগে যে আই হোল হাৰ্টেডলি এগ্ৰী। তেনেকৈ আমি ক'ব লাগে, আই হোল হাৰ্টেডলি এগ্ৰী। এইটো স্পীক কৰিব লাগে বা ক'ব লাগে, মাই ফ্ৰেণ্ড স্পীক্স ফ্ৰেঞ্চ, স্পেনিছ এণ্ড মাণ্ডাৰিন। এনেকৈ আমাৰ ক'ব লাগে, মাই ফ্ৰেণ্ড স্পীক্স ফ্ৰেঞ্চ, স্পেনিছ এণ্ড মাণ্ডাৰিন। তাৰপিছত আকৌ এটা আছে, সেইটো ক'ব লাগে, আই এম নট ৰিয়েলি আ কফি পাৰ্চন। আই এম নট ৰিয়েলি আ কফি পাৰ্চন। আৰু অন্তিমটো কুৱেশ্যনটো হৈছে, হোৱাট ডিড ইউ হিয়াৰ। আকৌ তেনেকুৱা সোধা যে কি শুনিছা। ইয়াত আমি উদাহৰণ যেনে প্ৰিচাইজ তেনেকুৱা ধৰণৰ দিব। শব্দবোৰ প্ৰায় ওচৰা ওচৰি শুনিবলগীয়া হয়, গতিকে সেই ক্ষেত্ৰত লক্ষ্য কৰিবা যে কোনটো এপ্ৰপ্ৰিয়েটলি সুধিছে। প্ৰিচাইজ। চ' আমাৰ ইয়াত প্ৰিচাইজ এইটো হয়। অৱশ্যে উচ্চাৰণৰ ক্ষেত্ৰত কিছুমান আমাৰ তাৰতম্য থাকে। আমাৰ লোকেল লেংগুৱেজৰ যিটো উচ্চাৰণ আছে, আমাৰ এজন মানে অসমীয়া মানুহে যিধৰণে উচ্চাৰণ কৰিব, ফৰেনৰ মানুহে উচ্চাৰণ কৰিব, তাৰ মাজত কিছুমান তাৰতম্য ডেফিনেটলি থাকিব, কিন্তু তথাপি আমি যিমান পাৰোঁ শুদ্ধকৈ আমি উচ্চাৰণ কৰিব লাগে। চ' থেংক ইউ। আজিলৈ ইমানেই থাকিলে। তোমালোকে যদি কিবা সুধিবলগীয়া আছিলে সুধিবা, কমেণ্টছত সুধিব পাৰা। থেংক ইউ ফৰ টুডে।